নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৩৫তম খণ্ড। আইনা যিমানেই ধুনীয়া নহওক, ভাঙিলে তাৰ টুকুৰাই হাত কাটিবই। সম্পৰ্ক যিমানেই মধুৰ নহওক কিয়, এটা মিছা কথাই যথেষ্ট সকলো থান বান কৰি দিব পাৰে। সন্ধ্যা আৰু অভিমন্যুৰ ক্ষেত্ৰতো যেনেকৈ হৈছিল। অভিমন্যুৱে ফোনত কোৱা এটা এটা শব্দই বেজীৰ দৰে বিন্ধিছিল সন্ধ্যাক। অভিমন্যুৰ কোনোবা প্ৰেমিকা আছে, এটা সম্পৰ্কত সোমাই আছেহি। তাৰ পাছতো সন্ধ্যাৰ লগত ইমান কিয় ঘনিষ্ঠতা? ঠিকে আছে, এবাৰৰ বাবে বাৰু তাই মানিয়ে ল'লে সেয়া বন্ধুত্ব বুলি। কিন্তু সকলোৱে জোকাওঁতেও সি মনে মনে কিয় আছিল? কিয় কোৱা নাছিল যে তাৰ জীৱনত ইতিমধ্যে কোনোবা আছে? কিয়? নে সিও আন বহুতৰ দৰে সস্তীয়া প্ৰেমত বিশ্বাসী? এটাৰ পিছত এটাকৈ প্ৰশ্নবোৰে ঘেৰি ধৰিছে সন্ধ্যাক। জঠৰ হৈ ৰৈ গৈছে তাই। সন্মুখৰ অভিমন্যু যেন এক অসহ্য জড়তা। এটা বেয়া সপোন দেখি সপোনতে হাত ভৰি লৰচৰ কৰিব নোৱাৰাৰ দৰে যে অৱস্থা হয়, ঠিক তেনেকুৱা অৱস্থাই যেন হৈছিল তাৰ। তথাপি এবাৰত এখোজ আগুৱাই গ'ল। সন্ধ্যা? লগে হাতটো দাঙি ৰখাই দিলে সন্ধ্যাই। ৰঙা হৈ থকা তাইৰ চকুজুৰিত আজি আকলোৱা অভিমান নাই, আছে প্ৰচণ্ড ঘৃণা। অভিমন্যুৱে ভয় কৰে এইযোৰ চকুলৈ। সি আকৌ এবাৰ এখোজ আগুৱাই গৈ কবা কবা মাতেৰে ক'লে, এবাৰ মোৰ কথাখিনি শুন। তাৰো চকুজুৰিৰ পৰা বৈ আহিছে তপত অশ্ৰু, কাৰোবাক হেৰুৱাৰ ভয়ত। শুনিলোঁ, চব শুনিলোঁ। আগৰ দৰে হাতখন সন্মুখলৈ আনি সন্ধ্যাই কৈয়েই পিছলৈ ঘূৰি দৌৰিলে তাই। সন্মুখৰ গেটখন পাৰ হৈ সোৱণশিৰিৰ ফালে। গোটেই পৃথিৱীখন যেন আজি এটা প্ৰকাণ্ড দৈত্য হৈ খেদি আহিছে সন্ধ্যাক। সোৱণশিৰিৰ চেনেহী কোলাত অলপ জিৰণি লাগে তাইক। সন্ধ্যা? গাৰ জোৰেৰে চিঞৰি উঠিল অভিমন্যুৱে। তেতিয়ালৈ তাই বহু দূৰ পালেগৈ। আগবাঢ়ি আহিব লৈছিল সি তাইৰ পিছে পিছে। তেনেতে হঠাৎ কেবিয়াৰত থকা পাটকাইৰ গোটেই ল'ৰাবোৰে সেইখিনি পালেহি। কোনোবাই দাঙি ল'লে অভিমন্যুক। চিঞৰি আছিল সকলোৱে। পাটকাইৰ সোৱণশিৰিৰ জয়গানৰ ধ্বনিৰে কেম্পাছ কঁপি থকাৰ অৱস্থাতো অভিমন্যু মাত্ৰ শিল হৈ গৈ আছে। আজি তাৰ এই আটাইতকৈ সুখৰ সময়খিনিও যেন কাৰোবাৰ গ্ৰহণ লাগিল। হোষ্টেলত সকলোৰে উৎপাত। কি সোণশিৰি, কি পাটকাই। কোনোবাই ঢোল লৈ নাচিছে, কোনোবাই চিঞৰিছে। দুয়োখন হোষ্টেলৰ মাজত মাত্ৰ দুজনে হয়তো নিথৰ হৈ ৰ'ল। অভিমন্যুৱে ভিৰৰ মাজতো শূন্য হৈ গৈছিল আৰু সন্ধ্যাৰ শীতানৰ গাৰু চকু পানী এতিয়াইছিল। আঘাত সদায় তাৰ পৰাই আহে, য'ত বিশ্বাস অটলভাৱে থাকে। অভিমন্যুৰ এই আঘাতত যেন ধৰাশায়ী হ'ল সন্ধ্যা। শীতানৰ গাৰুটো সাক্ষী হৈ চকুৰে বৈ অহা আৱেগবোৰৰ। অপ্ৰত্যাশিত যন্ত্ৰণাৰ বিষ সকলোতকৈ তীব্ৰতম। সন্ধ্যা যেন ভাগি পৰিছিল। এনেতে বিদিশা পালেহি। সন্ধ্যা, পাৰ্টি কেতিয়া দিবি ক? বিদিশা আৰু ৰুমলৈ আহি অফ হৈ থকা লাইটটো জ্বলাই দি ক'লে। পোহৰ হোৱাৰ লগে লগে সন্ধ্যাক দেখি আচৰিত হৈ গ'ল বিদিশা। বিচনাত বাগৰি গাৰুটোত মূৰটো গুজিয়েই কান্দি আছিল তাই। ঐ, কি হৈছে? সন্ধ্যা, কি হ'ল তোৰ কচোন? বিদিশাই জোৰকৈ তাইক টানি উঠালে। সন্ধ্যাই তাইক সাৱটি ধৰি কেৱল কান্দি আছে। চকু পানীৰে বিদিশাৰ বাহুটো তিতি গৈছিল। সন্ধ্যাই একো নকলেও বিদিশাই বুজি পালে। সাংঘাতিক দুখ নাপালে সন্ধ্যাই কেতিয়াও এনেকৈ নাকান্দে। তাই মৰমেৰে জোৰকৈ সাৱটি ধৰিলে সন্ধ্যাক। কান্দক। কান্দোনবোৰে বুকুৰ শিলটো বহুখিনি পাতলায়। সন্ধ্যাও শান্ত হ'ল বহুখিনি। এসময়ত বিদিশা তাইক বেচিনলৈ নি মুখখন ধুৱাই দিলে। তাৰ পাছত ৰুমত মুখখন মচি দি পানী খুৱাই মূৰত হাত ফুৰাই মৰমেৰে সুধিলে, কচোন কি হ'ল? সন্ধ্যাই কৈ গ'ল কথাখিনি। বিদিশাও আচৰিত হ'ল। অভিমন্যুৰ দৰে ল'ৰা এটাও এনেকুৱা হ'ব পাৰে বুলি তাই ভবা নাছিল। কি বুলি সান্তনা দিব তাই সন্ধ্যাক? সকলোৱে জোকাই জোকাই বেচেৰীৰ বুকুখনৰ তাৰ প্ৰতি যে অনুভৱবোৰ জগাই দিছিল, আৰু তাৰেই প্ৰতিফল এয়া। তথাপি ধৈৰ্য ধৰ বুলি তাইক কৈ ভাতখিনি আনি দিলে ৰুমলৈকে। সন্ধ্যাই নাখাম বুলি কোৱাত বিদিশাই নিজ হাতেৰে খুৱাই দিলে তাইক। সঁচাই মৰম, শাসন আৰু সাহসৰ এক জীৱন্ত
মূৰ্তিৰ ৰুমমেট। ভাতকেইটা খাই হোৱাৰ পাছতেই কংকনাই মাতিবলৈ আহিল সন্ধ্যাক। আজি নাটকৰ বাবে সন্ধিয়া বিহুৰ প্ৰেক্টিচ নহ'ল, গতিকে এতিয়া হ'ব ৰাতি 1 বা 2টামান বজালৈ। বিদিশাই ভাবিছিল সন্ধ্যা হয়তো নাযাব, কাৰণ তাই নাযাওঁ বুলি ক'লেও জোৰ কৰাৰ সাহস কাৰো নাই। তিনিজনী প্ৰিফেক্ট ৰীণা, দীপা আৰু বিদিশাৰ মৰমৰ সন্ধ্যা সোৱণশিৰিৰ সাম্ৰাজ্যৰ যেন ৰাজকুঁৱৰীহে, গতিকে তাইৰ ইচ্ছাৰ বিৰুদ্ধে কোনোবাই বাধ্য কৰোৱাৰ কথাই নাহে। কিন্তু বিদিশাক আচৰিত কৰি সন্ধ্যা যাবলৈ ওলাল। তই সঁচাই যাবি? বিদিশাৰ প্ৰশ্নত হাঁহিৰে উত্তৰ দিলে সন্ধ্যাই। সোৱণশিৰিক বিহুত জিকামেই বা, যি টি ল'ৰাৰ কাৰণে মই প্ৰেক্টিচ ক্ষতি নকৰোঁ। বিদিশাৰ ভাল লাগিল। কংকনাহঁতৰ লগত পাতকাই লৈ ওলাই গ'ল সন্ধ্যা। বিজয়ৰ উল্লাসৰ মাজতো অভিমন্যুৱে তাৰ মনৰ আন্ধাৰখিনি খুব সুন্দৰ অভিনয়েৰে লুকুৱাবলৈ সক্ষম হৈছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হোৱাৰ পাছতে ময়ূৰৰ ৰুম পালেগৈ সি। কি হৈছে তোৰ? ৰুমত সোমাওঁতেই তাক দেখি ময়ূৰে সুধিলে। তই কেনেকৈ জানিলি? প্ৰশ্নটো কৰিলেও তাৰ উত্তৰ অভিমন্যুৱে নিজেই জানে। ময়ূৰতকৈ তাক আৰু কোনে বুজি পায়। সেইবাবে সি সকলোবোৰ খুলি ক'লে তাক। তই সন্ধ্যাক ভাল পাৱ নেকি? সকলো শুনাৰ পাছত ময়ূৰৰ প্ৰশ্নটো যেন অপ্ৰত্যাশিত আছিল। অলপ ৰৈ অভিমন্যুৱে ক'লে, সেইবোৰ নাজানো, কিন্তু সন্ধ্যাৰ ভুল বুজাবুজিখিনি ঠিক কৰিব নোৱাৰালৈকে মই অশান্তি পাই থাকিম। কি কৰোঁ? তাইক এতিয়া একো নকবি। এতিয়া তোৰ ক্লেৰিফিকেশ্যনে তাইৰ খংহে বঢ়াব, গতিকে অলপ সময় দে। নাই, বেছি সময় থাকিলে খংবোৰ থোপ খাই গৈ থাকিব। তাই এতিয়া বিহু প্ৰেক্টিচলৈ আহিব নহয়। মই এতিয়াই গৈ চব ক'ম তাইক। লাভ নহ'ব অভি, নোৱাৰিবি এতিয়া। জানো তাই খং উঠি আছে, কিন্তু তাইক কেনেকৈ মনাব লাগে মই ভালকৈ জানো। কথাখিনি কৈয়ে ওলাই গ'ল অভিমন্যু। সি ওলাই যোৱাৰ ফালে চাই চবটোকি কৰিলে ময়ূৰে। তই সন্ধ্যাক এতিয়াও বুজিয়েই পোৱা নাই অভি। পাতকাই কমন ৰুমত বেদান্তদা আৰু দীপহঁত গোট খাইছিল। ছোৱালীবোৰ আহি পোৱা নাই বাবে এনে আড্ডা মাৰি আছিল সকলোৱে। লগতে প্ৰিফেক্ট দেৱাশীষো আছিল। কোনোবাই নাটকৰ কথা পাতি আছিল, কোনোবাই এনেই ঢোলতো টুকুৰিয়াই আছিল। অলপ আঁতৰত গৈ কোনোবাই আকৌ বাঁহীটোতে কিবা সুৰ তুলিছিল। এনেতে অভিমন্যু সোমাই যোৱাত বেদান্তই চিঞৰিলে, আহ আমাৰ বেষ্ট এক্টৰ। দেৱাশীষে অভিমন্যুৰ পিঠিত পাতলকৈ ঢকা এটা মাৰি ক'লে, নাটক শেষ হ'লে এতিয়াতো তই ফ্ৰী, অলপ বিহুতে লাগি দিবি আৰু। সেই কাৰণেইতো আহিছোঁ। বেদাদা দিয়কহে ঢোলটো। বেদান্তৰ পৰা ঢোলটো লৈ এচাপৰে মাৰিলে অভিমন্যুৱে। সি ঢোলো বজাব জানে বুলি সকলোৱে তেতিয়াহে গম পালে। এনেতে সোৱণশিৰিৰ ছোৱালী কেইজনী সোমাই আহিল। হালধীয়া চাদৰ মেখেলাযোৰ আতিলকৈ পিন্ধি অহা সন্ধ্যাৰ কাষলৈ গৈ ঢোলটো বজাই বিহু জুৰিলে অভিমন্যুৱে। কোনোবাই তাল, কোনোবাই টকা, কোনোবাই বিহুৰে সহযোগো কৰিলে। সন্ধ্যাৰ কাষতে ৰৈ অভিমন্যুৱে গালে, জোনেদি উমলাম তোমাক জান মৰমী, আনি দিম সৰগৰ পাৰিজাত এপাহি। চিৰিং চিৰিং কলিজাত সানি দিম কেঁচা মৰম, ওচৰ চাপি আহিবা মনৰ কথা খুলি কম। সকলোৱে হাত চাপৰি বজাই সুৰ মিলালে অভিমন্যুৰ লগত। গোটেইকেইটা সন্ধ্যাৰ চাৰিওফালে ঘূৰিব লৈছিল। অভিমন্যুৱে গাই গৈছে, ইমানতো মাইনা জান নেৰা যদি অভিমান, পথালি ঐ কোলাতে দুগালে ঐ দুচুমা খাম। লগে লগে হাত তালি বজাইছিল গোটেইবোৰে। সকলোৱে মাজত সন্ধ্যা ৰৈ আছে গম্ভীৰ হৈ। গহীন স্বৰেৰে তাই ক'লে, বান্দৰামি শেষ হ'ল যদি আমি প্ৰেক্টিচ আৰম্ভ কৰোঁ। সন্ধ্যাৰ এনে এটা উত্তৰৰ বাবে কোনো সাজু নাছিল। এনেকুৱা ধেমালি প্ৰেক্টিচত হৈয়ে থাকে, কিন্তু কোনোদিনেই তাইৰ পৰা এনে ব্যৱহাৰ কোনেও পোৱা নাই। পৰিস্থিতিটো সহজ হ'বলৈ অভিমন্যুৱে ক'লে, আজি তহঁতৰ প্ৰেক্টিচত ময়ো থাকিম। চাওঁচোন কেনেকুৱা নাচিছ তহঁতে। ৱাহ, আজিহে তেন্তে ভাল নাচিব লাগিব দেই, কংকনাই হাঁহি হাঁহি ক'লে। কিন্তু সন্ধ্যাই একে গহীন সুৰেৰে দেৱাশীষলৈ গৈ ক'লে, দাদা, প্ৰেক্টিচৰ গ্ৰুপৰ বাহিৰৰ মানুহ নথকাই ভাল। সন্ধ্যাৰ ব্যৱহাৰত দেৱাশীষো আচৰিত হ'ল। আগতেও সি সন্ধ্যা আৰু অভিমন্যুৰ চুপতি দেখিছে, কিন্তু তাত সন্ধ্যাৰ কোমল অভিমান আছিল, ইমান কঠোৰ শব্দ নহয়। দেৱাশীষে একো ক'বলৈ নাপাওঁতেই অভিমন্যুৱে সন্ধ্যাক নিজৰ ফালে ঘূৰাই টানি আনি লৈ ক'লে, এবাৰতো সুযোগ দে, কথাখিনিতো শুনি ল। হাতখন জোৰেৰে আজুৰি সন্ধ্যাই কঠোৰ মাতেৰে ক'লে, ইয়াত কাৰোবাৰ পেনপেনীয়া কাহিনী শুনিবলৈ মই অহা নাই। আৰু তোৰ মতলব কি হা? বিহুলৈ মাজত 3 দিনো নাই, এনেকৈ টাইম ৱেষ্ট কৰাইছ যে? নে তহঁতে ড্ৰামাত প্ৰাইজ পালি কাৰণে ইচ্ছা কৰি এইবোৰ কৰিছ যাতে বিহুত আমি একো নাপাওঁ?
সকলোৰে চকু কপালত উঠিল সন্ধ্যাৰ কথাত। সৰু সুৰা কাজিয়া বাৰু হ'ব পাৰে, কিন্তু এনেকৈ অভিমন্যুক সন্ধ্যাই আঘাত কৰিব পাৰে বুলি কোনেও সপোনতো ভবা নাছিল। হয়তো অভিমন্যুৱে খঙত চিঞৰি উঠিল সি, সন্ধ্যা, কথা কোৱাৰ আগত এবাৰ ভাবি চাবি কি কৈ আছ। সন্ধ্যা, হৈছে কি তোৰ? এনেকুৱা কৰিছ যে? অভিমন্যুৱে তোক ইমান মৰম কৰে আৰু তই? কংকনাৰ কথাই শেষ নহওঁতেই সন্ধ্যাই ক'লে, আপোন আপোন বুলি মিছা মৰম চেলোৱা মানুহলৈ মোৰ ঘিণ লাগে। চকুত যেন জুই জ্বলিছে সন্ধ্যাৰ। এটাৰ পাছত এটা অপমানত ধৈৰ্য হেৰাইছিল অভিমন্যুৰ। ডিঙিৰ পৰা ঢোলটো খুলি টেবুলত থৈ মাৰিডাল জোৰেৰে দলিয়াই ওলাই গ'ল সি। কাহ পৰি জিন গৈছিল গোটেই কমন ৰুমটো। সকলোৱে স্তব্ধ হৈ চাই ৰ'ল। অলপ পাছতে প্ৰেক্টিচ আৰম্ভ হ'ল যদিও কাৰোৰে একোৱেই ভাল লগা নাই। বেদান্তৰ বিহুত খেলি মেলি লাগিছে। প্ৰাঞ্জলৰ ঢোলৰ চাপৰ বাৰে বাৰে ভুল হৈছে। ধৰঙা হৈছিল সন্ধ্যাৰ নাচো। হতাশ হৈ চাই ৰৈছিল দেৱাশীষে। এইটো প্ৰেক্টিচ কেনেকৈ আৰু দুদিন পিছত ষ্টেজত উঠিব পাৰিব পাটকাই। পাটকাইৰ চাদৰ হেলনীয়া টিংখনত পৰি আছে অভিমন্যু। চাৰিওফালে এন্ধাৰ। তলৰ কমন ৰুমৰ পৰা পাতলকৈ উভৰি আহিছিল বিহুৰ প্ৰেক্টিচৰ শব্দ। ঢোল আৰু বাঁহীৰ মিশ্ৰিত সুৰ। তৰা ভৰা আকাশলৈ চাই ৰৈছে অভিমন্যুৱে। জোনটো নাই। এচটা ডাৱৰ পোহৰ হৈ আছে। তাৰ আঁৰতে লুকাইছে চাগে। কুঁৱলীবোৰ আগৰ দৰে নাই যদিও অলপ পাতল আৱৰণ এটা আছিলেই। প্ৰথম পোহৰৰ পৰা অভিমন্যুৱে আহি ইয়াত বহুতে দেখা অন্ধকাৰখিনি এতিয়া নাই। ক্ষীণ পোহৰ এটাতেই যেন ফটফটীয়াকৈ দেখিছে সি। এৰা, কোনে কৈ দুখবোৰ পাহৰিব পাৰি বুলি? অলপ সময় থকাৰ পাছততো এন্ধাৰতো অভ্যাস হৈ যায়। কন্দা নাছিল অভিমন্যুৱে, মাত্ৰ বৈ আছিল চকু পানী। আনক হহুৱাই ৰখা মানুহবোৰৰ এইটোৱেই চাগে সমস্যা। নিজেও কষ্টত কান্দিব নোৱাৰে। সকলো সহ্য কৰিব পাৰিলেও সন্ধ্যাৰ এই অচিনাকি ব্যৱহাৰ সহ্য কৰিব নোৱাৰে অভিমন্যুৱে। তাৰে গাতো একো দোষ নাই। ভুল তাৰেই, সি লুকুৱাইছিল সকলো। কিন্তু তাৰ শাস্তি এনেকৈ? সন্ধ্যাই তাক গালি পাৰক, চৰ মাৰক, কিন্তু এই উপেক্ষা যে অসহনীয়। জিলিটোৱে যি যি কৰি আছে, এক নীৰৱতা। মন যাইত জুবিনদাই গোৱাৰ দৰেই এই নীৰৱতা আজি অসহায়। এনেতে কেৰেককৈ শব্দ এটা হৈ দৰজাখন খুলিল। কোনোবা এটা সোমাই আহিছে। অভিমন্যুৱে দেখিছে সেইটো অনুৰণ। সি মাজে মাজে ইয়াত আহি চিগাৰেট খায়। অভিমন্যু, অনুৰণে মাতিলে। এন্ধাৰত সি মনিব পৰা নাছিল বোধ কৰোঁ। এইফালে আছো অনুৰণ। অভিমন্যুৰ মাতত তাৰ ওচৰতে বহিল অনুৰণ। মোক ময়ূৰে ক'লে সন্ধ্যাৰ কথাখিনি। সেইকাৰণে মই কৈ দিবলৈ কৈছিলোঁ তোমাক। অনুৰণে হাতখন অভিমন্যুৰ বাহুত থৈছিল। মই কি কৰোঁ কোৱা অনুৰণ? সন্ধ্যা এনেকৈ আঁতৰি গ'লে মই? পিছৰখিনি ক'ব নোৱাৰিলে অভিমন্যুৱে। খুব জোৰ কৰি ওলাই অহা কান্দোনখিনি ৰখালে সি। সকলোৰে আগত হাঁহি লৈ থকা মানুহবোৰে বুকুত এইদৰে ওলোমাই ফুৰে যন্ত্ৰণাৰ গধুৰ শিল। চিন্তা নকৰিবা। সন্ধ্যাক মাত্ৰ এবাৰ গোটেইখিনি কথা ভালকৈ বুজাই কোৱা। তাই বুজিব, মই জানো। কিন্তু কেনেকৈ অনুৰণ? তাই মোৰ কথা নুশুনে। শুনিব, মই কৈছোঁ। অনুৰণে শান্ত সুৰেৰে কৈছিল। তাৰ কথাত একো বুজা নাছিল অভিমন্যুৱে। যিজনী সন্ধ্যাক সদায় ছাৰ দৰে লাগি থকা অভিমন্যুৱেই বুজাব নোৱাৰিলে, তাই শুনিবই বুলি অনুৰণে ইমান বিশ্বাসত কেনেকৈ কৈছে? তাৰ প্ৰশ্ন ভৰা মুখখন দেখি পাতলকৈ হাঁহি এটা মাৰি অনুৰণে ক'লে, বিশ্বাস কৰা মোক। সন্ধ্যাই সকলো শুনিব, সকলো কথা। এতিয়া যোৱা, ভাগৰ লাগি আছে আজি, শুই দিয়াগৈ। অনুৰণৰ কথাৰ অৰ্থ বুজি নাপালেও তাৰ কথাত থকা বিশ্বাসখিনি অনুভৱ কৰিব পাৰিছিল অভিমন্যুৱে। মনটো অলপ পাতল হ'ল। গালৰ শুকান চকুপানীখিনি এনে এবাৰ মোহাৰি চাদৰ পৰা নামি নিজৰ ৰুম পালেগৈ সি। এন্ধাৰ ছাদটোত অকলে বহি ৰ'ল অনুৰণ। অভিমন্যু যোৱাৰ লগে লগেই চিগাৰেট এটা জ্বলালে সি। জীৱনটো যদি চিগাৰেটৰ দৰেই হ'ল হয়। লাইটাৰ মাৰি জ্বলাই যিমান আছে আৱেগ অনুভূতি ধোঁৱাৰ লগতে যদি ওলাই গ'ল হয়। পকেটৰ পৰা মোবাইলটো উলিয়াই সন্ধ্যালৈ মেছেজ এটা পঠিয়ালে অনুৰণে। প্ৰেক্টিচ শেষ হ'লে ক'বা, মই থৈ আহিম হোষ্টেলত। আকাশখন তেতিয়া ফৰকাল। হেলনীয়া টিংখনত পৰি ধোঁৱাবোৰ উৰাই আছে অনুৰণে। লগতে এটা হুমুনিয়া সুঁ। ডাৱৰৰ আঁৰৰ পৰা ওলাই অহা জোনটোলৈ অনুৰণে একেথৰে চাই আছে। এৰা, কিছুমান বস্তু দূৰৰ পৰা চায়েই ভাল লাগে। না হেৰুৱাৰ ভয় থাকে, না পোৱাৰ হাবিয়াস। তলত কাৰোবাৰ ৰুমত বাজি আছে এটা গান।
জোনাকে কাণে কাণে আহি ক'লে, নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথো মোৰ। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি এয়া আছিল ৩৫তম খণ্ড। ধন্যবাদ।